নমস্কাৰ আজিৰ অভিমতৰ অতিথি হৈছে কমলিকা কাশ্যপ আজি তেওঁ দুটা পৰিচয় আছে এটা পৰিচয় হৈছে নিজেই তেওঁ এগৰাকী অসমৰ হুকণ্ঠী গায়িকা প্ৰতিভা সম্পন্ন প্ৰতিশ্ৰুতি সম্পন্ন সম্ভাৱনাপূৰ্ণ এগৰাকী কণ্ঠশিল্পী আৰু আনগৰাকীৰ যেটো পৰিচয় হেতু হৈছে আমাৰ সকলোৰে খুব মৰমৰ অতি শ্ৰদ্ধাৰ বহাগ বুলিলেই যিগৰাকী কণ্ঠশিল্পীৰ গীতবিলাক এটা বিশেষ কণ্ঠ অসমৰ সংগীতপ্ৰিয় মানুহৰ কাণত অনবৰতে বাজে সেই মানুহগৰাকীৰ পৰিচয় ভিতালী দাসৰ কন্যা মাক দেউতাক বিহীন একমাত্ৰ সন্তান কমলিকাই কিন্তু এতিয়া মানুহ হোৱাৰ চেষ্টা কৰিছে আৰু আনকো তেওঁ বহুত আদৰ্শ শিকাইছে আসলতে খুব কম বয়সতে যিগৰাকী ছোৱালীয়ে যিখিনি পৰিবেশ পৰিস্থিতিৰ মুখামুখি হৈছে আৰু বহুত হৈছে হয়তো কিন্তু কমলিকাৰ যেটো যাত্ৰা ইমান মসৃণ নহয় এই কাৰণেই আপোনালোকক এই কথাখিনি আৰম্ভণিতে কৈছো ভিতালী দাসক আমি বহুত আগৰ পৰা লগ পাইছো আৰু ভিতালী দাসে যেতিয়া আমাৰ ষ্টুডিওত গীত গাবলৈ আহে এই কণমানি ছোৱালীজনীক লগত লৈ আহে আৰু এটা চুকত বহি থাকে এইটো ষ্টুডিওটো ইয়াৰ আগৰ টেলিভিছনত মই য'ত কাম কৰিছো সেই তাতো আনকি এই কমলিকাক মাকে লগত লৈ আহিছিল কিন্তু আমাৰ লগত কোনো দিন তেওঁ মাকৰ লগত গীত গোৱা নাছিল যেনেকৈ খগেন মহন্তই কেতিয়াও কোনো মঞ্চত কোনো টেলিভিছনত পাপনক লৈ ঘুৰি ফুৰা নাছিল গীত গাবলৈ দিয়া নাছিল একে ধৰণে কিন্তু ভিতালী দাসেও নিজৰ কন্যাক শৈশৱতে কোনো ষ্টুডিওত লগত লৈ গীত গাবলৈ দিয়া নাছিল আৰু তেখেতৰ অবৰ্তমানত তেখেতৰ অনুপস্থিতিত হঠাৎ যেন ভিতালী দাসৰ কণ্ঠটোৱে বাহ লৈছিল হি আত্মাটো সোমাই গৈছিল হি কমলিকা কাশ্যপৰ গাত আৰু তাৰ পিছত এতিয়া কমলিকা নিজৰ প্ৰতিভাৰে উদ্ভাসিত হৈছে আৰু সকলোৰে মাজত এটা সুকীয়া পৰিচয় তেওঁ লাভ কৰিছে কমলিকা তোমাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ প্ৰথমতে কম যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ষ্টুডিওৰ অতিথি হৈছা তুমি বহুত বহুত তোমাক ধন্যবাদ জনাইছো আৰু প্ৰভু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো তোমাৰ আগন্তুক সময়বিলাক খুব ভাল হওক তুমি বিচৰাৰ ধৰণে তুমি জীৱনটো গঢ়ি তোলা মই কি কম তোমাক তুমি ঠিকে আছা তো সব আছে চলি আছে হয় কলেজ ঠিকে চলি আছে ক্লাছ হৈ আছে ক্লাছ চলি আছে আমাৰ আৰু একে সমানেইটো সংগীতো চলাই আছে নিশ্চয় ঠিকে লৈ গৈ আছে হয় মাৰ পিছত দেউতা গুচি গৈছে বৰ বেছি দিন হোৱা নাই প্ৰত্যাহ্বান আছে মানুহৰ জীৱনত তথাপিও তোমাক সুধিছো যে তেখেতসকলৰ অবৰ্তমানত তুমি যেটো এতিয়া সংকল্প লৈছা তুমি দেউতাৰ ঢুকুৱাৰ সময়তো তুমি খুব এনেকুৱা কেইটামান কথা কৈছিলা মই শুনি তবত মানিছিলো আসলতে মই বুলি নহয় চাগে সকলো মানুহে আচৰিত হৈছিল তোমাৰ মানসিক স্থিতিটো দেখি মোৰ কথাটো হৈছে যে মই কেনেকৈ কিমান দূৰলৈ আগবাঢ়ি যাব পাৰিম সেইখিনি মই নিজেও নাজানো আৰু কিমান দূৰলৈ মই আগবাঢ়ি যাম সেইটো মই কেতিয়াও খাটাংভাৱে আপোনালোকক ক'ব নোৱাৰো যোনগৰাকী গৈছে তেখেতক মই এইটোৱে ক'ম যে তেখেতে চিৰশান্তি লাভ কৰক তাৰ লগতে ওপৰৰ পৰা মোক আশীৰ্বাদ দি থাকক মই যাতে আগবাঢ়ি যাব পাৰোঁ মোৰ জীৱনত আৰু মা দেউতাৰ অনুপস্থিতি নিশ্চয় বিভিন্নটা ক্ষেত্ৰত মোৰ ভাৱ আহে কিন্তু কথাটো হৈছে যে ভাৱটো আহিলেও কেতিয়াও মই নিজৰ মনোবলটো ভাঙি পৰিবলৈ নিদিওঁ এতিয়াৰে অনুষ্ঠানটো আমি আৰম্ভ কৰোঁ তাৰপিছত আকৌ কথা পাতিম নিশ্চয় চকুতে পিৰিতিৰ চানি মাতিম তোমাক কি বুলি জোনালিনে জানমনি
ধন্যবাদ জনাইছোঁ মই কথা এটা সুধোঁ হা তুমিতো আগতে গীত গোৱা নাছিলা ঘৰত গাই আছিলা নেকি মই শৈক্ষিক বা ক'ব গ'লে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছোঁ মই সংগীত কাননৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ ক'ব গ'লে মই বিশাৰত পাছ আচ্ছা মই কিন্তু কেতিয়াও ক'ব গ'লে ওলাই অহা নাছিলোঁ যে মই গীত গাম কেতিয়াও ভাবা নাছিলোঁ যে গীত পৰিৱেশন কৰিম আৰু এই কথাটো সকলোৱে জানে যে মই গীত গাবলৈ বিচৰা নাছিলোঁ কিন্তু ক'ব গ'লে জীৱনটোৰ পৰা গীতৰ পৰা যদি ওলাই আহিবলৈ বিচাৰোঁ গীতে কিবাকে নহওঁ মানে ধৰি ৰাখিছে এই মই আকৌ মাজতে ভাবিছিলোঁ যে মানে গীত নাগাওঁ আকৌ মনত আহি গ'ল যে নহয় লিগেচিটো ধৰি ৰাখিব লাগিব ন আৰু ধৰি ৰাখোঁতা কোনো নাই আৰু যিহেতু সংস্কৃতিৰ কথা আহি গ'ল তেতিয়াহ'লে নিশ্চয় আমি নৱপ্ৰজন্মৰ উঠি অহা প্ৰজন্ম তেতিয়াহ'লে প্ৰতিনিধিত্ব কৰোৱাৰ লগতে কৰি লৈ নিজকে মানে এইটো ভাবিলোঁ যে সংস্কৃতিটো যিহেতু ৰক্ষা কৰিব লাগিব এইসমূহ পুৰণা গীত গাওঁতে আৰু কোনো নাই সেইবাবে মই ধৰি ৰাখিব লাগিব এইটোৱে কথা সৰু সৰুকৈ গাবলৈ আৰম্ভ কৰিলোঁ ৰাইজে তেনেকৈ আঁকোৱালি ল'লে আৰু এতিয়া আপোনালোকৰ মাজত সেইটোৱে কথা তুমি স্কুল ক'ত পঢ়িছিলা মই কেন্দ্ৰীয় বিদ্যালয় মালিগাঁও কেন্দ্ৰীয় বিদ্যালয় মালিগাঁও হয় আৰু হাই ছেকেণ্ডেৰীলৈকে তাতে আছিলে মই হাই ছেকেণ্ডেৰীলৈকে তাতেই আছোঁ তাৰপিছত তুমি এতিয়া কটনত পঢ়িলা মই কটনত পঢ়ি আছোঁ স্কুলত এনেই গীত গাইছিলানে স্কুলত মই গীত গাবলৈ ধৰিছিলোঁ ক্লাছ 11ৰ পৰা লাষ্টৰ সময়খিনিতহে আগলৈকে মই নৃত্যৰ লগত বিশেষকৈ জড়িত আছিলোঁ বা ক'ব গ'লে পঢ়া শুনা আৰু নৃত্যৰ মাজতে মানে স্থগিত হৈ আছিলোঁ গীত গাব যে লাগে সেইটো 11ৰ পৰা অলপমান ষ্টাৰ্ট কৰা হৈছোঁ কিন্তু এইখিনিতে এটা কথা মোক মায়ে কিন্তু এই ষ্টেজ ফিয়াৰ বুলি যে কয় মঞ্চৰ পৰা ভয় লগাৰ বাবে মই খুব ভয় খাইছিলোঁ সেইবাবে মায়ে খুব কম্পিটিশ্যনছ কৰাইছিল প্ৰতিযোগিতা যিমানখিনি হওক ভূপেন্দ্ৰ সংগীত খগেন মহন্তদেৱৰ সেইসমূহ কম্পিটিশ্যনছত মোক মানে যোগদান কৰিবলৈ দিছিল পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিন্তু মঞ্চৰ যোনটো এটা ভয় সেইটো যাতে কমি যায় সেইবাবে প্ৰতিযোগিতাত ভাগ ল'বলৈ দিছিল সেইটোৱে কথা আৰু ক্লাছ 11তহে তুমি এনেই মানে স্কুলত ফাৰ্ষ্ট গীত চিত গাবলৈ হয় আৰু এতিয়া কটনত পঢ়ি আছা কটনত গাইছানে কটনত মই নিজেই কৈছোঁ এইবছৰ শ্ৰেষ্ঠ গায়িকা হৈছোঁ মই 2025ৰ হৈ গ'ল নেকি হৈ গ'ল হয় আচ্ছা মানে অভিনন্দন কংগ্ৰেচুলেশ্যন বহুত বহুত ধন্যবাদ এইবাৰ মানে কটনৰ বেষ্ট ছিংগাৰ তুমি এতিয়া মানুহে বয়সৰ লগে লগে বহুত বস্তু শিকে মানুহক অভিজ্ঞতাই শিকে মানুহে ঠেকি শিকে দেখি শিকে লেখি শিকে এনেকৈ এটা কথা আছে কিন্তু তুমি ধৰা এই মোটামুটি 5 বছৰৰ ভিতৰত মাত্ৰ 5 বছৰৰ ভিতৰত তুমি এনেকুৱা বহুত বস্তু হয়তো শিকিছা যিটোৰ কাৰণে তুমি নিজেই নিজৰ সাহস হৈছা নিজেই নিজৰ শক্তি হৈছা নিজেই নিজৰ সংকল্প হৈছা যিটোৰ কাৰণে তোমাৰ এটা হয়তো মানসিক স্তৰ ইতিমধ্যেই তুমি নিজৰ চেতনাত গঢ়ি তুলিছা ইয়াৰ আগতে তোমাক কেতিয়াবা দেউতা বা মায়ে পৃথিৱীৰ এই নিষ্ঠুৰ সত্যবিলাকৰ হঠাৎ মুখামুখি হ'ব লগা কিবা কথা কৈছিলে নেকি কেতিয়াওতো কোৱা নাই নিশ্চয় নাই কোৱা কাৰণ কিয় আজি যিখিনি দৰ্শকে চাই আছে এই অনুষ্ঠানটি মই অলপমান 2014লৈকে লৈ যাব বিচাৰিছোঁ অভিমতত শিশু দিৱস উপলক্ষে এটা অনুষ্ঠান হৈছিল তাতে আপুনিয়ে আছিল তাতে মই আহিছিলোঁ মই ক'ব গ'লে কথা ক'ব জানা নাছিলোঁ মই একদম সঁচাকৈ ক'ম কাৰণ তেতিয়াৰ সময়ত মই এই এনেকৈ যে কথাখিনি ক'ব লাগে বা এই সমাজখনৰ কথা মই ইমান এটা ভালকৈ গমেই পোৱা নাছিলোঁ তাৰপিছত যেতিয়া মই অনুষ্ঠানটো চালোঁ ভালকৈ মই এদিন ৰিপিট টেলিকাষ্ট হৈছিল সেইখিনি সময়তে ৰিপিট টেলিকাষ্ট হোৱাৰ পিছত মই চালোঁ তাৰপিছত মই বোলো সকলোতকৈ কিজানি ক'ব গ'লে অজ্ঞানী সেইখিনি সময়ত ময়ে আছিলোঁ এই গোটেই পেনেলটোৰ মাজত তাৰপিছত মই এটা কথা মনত আহিল যে অকল শৈক্ষিকভাৱে ভাল হ'লেই নহ'ব সমাজত ঘটি থকা গতানুগতিক কথাখিনি আমি ভালকৈ জানিব লাগিব আৰু ক'ব গ'লে মই নিজকে মই কওঁ মই নিজে অনেষ্টলি ক'ম যে মই এগৰাকী অ'ভাৰ থিংকাৰ হয় কথাবিলাক অলপমান বেছিকৈ ভাবোঁ তাৰপিছত নিজেই কিন্তু ভাবোঁ যে অলপমান লাগাতকৈ বেছি ভাবিছোঁ মই কথাখিনি য'ত নেকি সেই কথাটো কিজানি হোৱাই নাই একদম মানে মই ক'ব গ'লে ডিপলি মই ভাবোঁ কথাটোত যোনখিনি কাৰণত বিভিন্ন ধৰণৰ সমস্যাও মোৰ জীৱনত আহে সেই কথাটো কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে
জীৱনে কিছুমান এনেকুৱা ঘাত প্ৰতিঘাত দেখুৱালে এতিয়া মই যিকোনো এটা সৰু কথা কোনোবাও যদি মোক কৈ যায় সেইটো কথা কিন্তু মই বহুত ডিপলি ভাবিবলৈ চেষ্টা কৰোঁ যে মই মানুহগৰাকীক কি ভাবি মোক ক'লে এইখিনি সময়ত কৈছে কোনটো দিশত মই ল'ম বিভিন্নটা মানে স্তৰ আহি যায় তেনেস্থলতে মা দেউতাইতো মোক একো নিশিকালে কিন্তু জীৱনে বহুত শিকাই থৈ গ'ল মানে এতিয়াও শিকিয়ে আছোঁ নাজানো আৰু জীৱনত কি ঘাত প্ৰতিঘাত আহিব আৰু মই যি দেখিছোঁ ভগৱানে ইমানখিনি যিহেতু কষ্ট দিছে আগলৈ কষ্ট আছে কিন্তু মোৰ এইটোৱে কথা যিমানখিনি কষ্ট আহিব সাহসেৰে আগবাঢ়ি যাম বুলি মোৰ আশা আছে সেইখিনি মোৰ নিজৰ ওপৰত কনফিডেন্স আছে এইটোৱে কথা ভগৱানে তোমাক বহুত শক্তি দিয়ক বহুত শক্তি দিয়ক প্ৰিয় দৰ্শক মই একো নকওঁ আপোনালোকে তেওঁৰ কথাখিনি শুনক তাৰপিছত নিজেই বিবেচনা কৰিব এই সময়ত যিসকলে অনুষ্ঠানটো চাইছিল তেওঁ কৈছে যে আটাইতকৈ অজ্ঞ আছিল মই ক'ম আপোনালোকক তেওঁ অজ্ঞ নাছিল তেওঁ আছিল ইন্ট্ৰোভাৰ্ট তেওঁ আছিল অন্তৰ্মুখী এই কমলিকা কাশ্যপক যিসকলে সৰুৰ পৰা দেখিছে জানিছে বুজিছে তেওঁলোকে গম পায় ভিতালী দাসৰ এই কন্যাগৰাকী সৰুৰ পৰাই আছিল অত্যন্ত অল্পভাষী আৰু অন্তৰ্মুখী তেওঁ ইন্ট্ৰোভাৰ্ট তুমি কৈছা অজ্ঞ মই ক'ম তুমি অজ্ঞ নহয় তুমি খুব কম কথা কোৱা ছোৱালী তুমি নিজৰ মাজত থকা ছোৱালী আছিলা তোমাৰ এটা সাংঘাতিক তেতিয়াই গহীন ব্যক্তিত্ব তোমাৰ গাত সম্পৃক্ত হৈ আছিল